অসমবাসী ৰাইজ, মই মোৰ ইউটিউব চেনেলৰ দ্বাৰা মই হেমন্ত বিশ্ব শৰ্মালৈ এটা কথা ক'ব বিচাৰোঁ। এতিয়া আমাৰ জুবিনদাৰ সমাধি ক্ষেত্ৰত নানা ৰকমৰ লোক আহে, বহুত দূৰ দূৰণিৰ পৰা আহে। জুবিনদাৰ সমাধি ক্ষেত্ৰলৈ কিহৰ কাৰণে আহে? কেৱল জুবিনদাৰ আত্মাটো শান্তিৰ কাৰণে। সকলোৱে তাতে এগছ চাকি দি যাতে তেওঁ আত্মাটোক শান্তি দিয়ে, সেইকাৰণে আহে। আচল অনুৰাগী যিসকল জুবিনদাৰ, তেখেতসকলে সেইটো কাম কৰিব আহে। আৰু যিসকল তাতে মদ খায়, হাঁহ হুলস্থুল কৰে, তাৰ বাদেও মদগী প্ৰসাদৰ ৰূপত জুবিনদাৰ সমাধিত আগবঢ়াই দিয়ে, সেইসকল লোকক আপুনি জেলত ভৰাই দিয়ক, আমি বেয়া নাপাওঁ, সেইটো কৰ্তব্য। আৰু তাতেই মোৰ কথা হ'ল এইটোৱে যে যিমানবিলাক নেকি সোণাপুৰ ৰাইজ আছে, পুলিচ প্ৰশাসন তাত আছেই। এখন তাতে পুলিচৰ কাৰণে এটা জেগাও বনাম বুলি কৈছিল, থানা এখন বনাম বুলি কৈছিলে। এতিয়া না থানা বনাইছে নবনাইছে মই যোৱা নাই, কিন্তু মই ক'বলৈ এইটো কাৰণে কৈছোঁ যে তাতে পুলিচ প্ৰশাসন আৰু স্থানীয় ৰাইজে মিলি যিকেইজন গুণ্ডাগিৰি কৰে, মদ খাই হাঁহ হুলস্থুল কৰে, সিহঁতক ধৰি পিটন দিয়ক, ফাঁচি দিয়ক, কাৰাগাৰ সোমাই যিয়ে নকওক, আমি যি কয় তাতে আমি সন্মতি থাকিম, আমি ভাল পাম। জুবিনদাৰ কাৰণে তাত যায় অভদ্ৰামি কৰিব দিয়া নাই, অসমখনক বদনাম কৰিব দিয়া নাই। এইবিলাক মানুহে বদনাম কৰি আছে, গতিকে সিহঁতক জেলত ভৰাওক, ফাঁচি দিয়ক, কালাপানীত পঠিয়াই, য'তে পঠিয়াই, গোটেই অসমবাসীয়ে সেইটো ভাল পাব। ভাল কামটো কৰি দিয়ক, নম্বৰ 1। 2 নম্বৰতে আপুনি মই ক'ব বিচাৰোঁ যে যেনেকৈ বিহাৰত মদ নিষেধ, তেনেকৈ আমাৰ অসমতো কৰি দিয়ক না। বাঁহডাল থাকিলেহে বাঁহীটো বনাব, আৰু বাঁহীটো বনালেহে বাঁহীটো বজিব। গতিকে যদি মদৰ দোকানেই নাথাকে, খাব ক'ৰ পৰা, কিনি আনিব ক'ৰ পৰা? লাইচেঞ্চ বন্ধ কৰি দিয়ক, যিকেইখন আছে সেইকেইখন বন্ধ কৰি দিয়ক, মদৰ বিলকুল নিষেধ কৰি দিয়ক, মুক্তি অসম, মদ বিলকুল নচলিব। পাৰিব কৰিবৰ কাৰণে আপুনি? যদি পাৰে, মোৰ আপোনাৰ ওচৰত বিনম্ৰ বিনতি, পাৰে যদি কৰি দিয়ক, বন্ধ কৰি দিয়ক। যদি আপোনাৰ কিবা লছ হয় তেতিয়াহ'লে কৰিব নালাগে, লছটো আমি নিবিচাৰোঁ। গতিকে মদ খাই বহুত বেয়াও হৈছে দুনিয়াখন, আমাৰ অসমখনত বিশেষকৈ। গতিকে মদটো বন্ধ কৰিব পাৰিলে বন্ধ কৰি দিয়ক। মোৰ ইমানেই ক'বলৈ আহিছিলে মামা। প্লিজ এই ভিডিঅ'টো মামাই এবাৰ চাব। যদি মোৰ বাণীটো সঁচাকেই ভাল লাগিছে তেতিয়াহ'লে বন্ধ কৰি দিব মদটো। মোৰ বাৰম্বাৰ অনুৰোধ থাকিলে আপোনাৰ ওচৰত। অ'কে, থেংক ইউ ছ' মাছ।